গতিকে আজিৰ আলোচনাৰ পাঠ 11 এইটো হয়নে ভাৰতীয় সংবিধান ইয়াত কি পঢ়িম আৰু কি শিকিম ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমি সংবিধান প্ৰণয়নত অসমৰ ভূমিকা জানিব পাৰিম ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা ইয়াৰ আদৰ্শ বুজিব পাৰিম ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহৰ লগত চিনি পাম বা পৰিচয় হ'ব পাৰিম কথা পাতিব নালাগে আমি আলোচনা কৰি আছো ভাৰতীয় সংবিধানৰ বিষয়ে এখন ছবি দিছে দেখিছেনে নাই কিহৰ এখন সংবিধান কিতাপ ইংৰাজীত কয় দি কনষ্টিটিউচন অফ ইণ্ডিয়া এতিয়া আমাৰ আলোচনা উদ্দেশ্য এইটো ভাৰতীয় সংবিধানৰ প্ৰয়োজনীয়তা জানিম সংবিধানখন কেনেকৈ প্ৰস্তুত হ'ল জানিম ঐতিহাসিক পটভূমিৰ কথা জানিম সংবিধান গঠন প্ৰণালী মূল তত্ত্ব মৌলিক অধিকাৰ কৰ্তব্য এইবিলাকৰ বিষয়ে আমি গম পাম ভাৰতীয় সংবিধানৰ তাৎপৰ্যৰ বিষয়ে জানিম আৰু সহায়ক লৈছো আমি পাঠ্যপুথি ললো ব্লেকবোৰ্ড এইবিলাক আমি আলোচনা কৰিম এতিয়া প্ৰথম লাইনটো কি কৈছে আমি পাই গলো এয়া ভাৰত এনে এখন দেশ য'ত নানা জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন সংস্কৃতিৰ লোকে বাস কৰে এই লাইনটোৱে আমি আৰম্ভ কৰিছো ভাৰত এনে এখন দেশ য'ত নানা জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন সংস্কৃতিৰ লোকে বাস কৰে আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া স্বাধীনভাৱে ৰাষ্ট্ৰ হিচাপে পৰিচালনা কৰিছিলে এতিয়া এখন সংবিধানৰ প্ৰয়োজন হ'ল আৰু ভাৰতবাসীৰ এই সপোন বাস্তৱত ৰূপায়িত কৰিবৰ বাবে কেইবাটাও পৰ্যায় অতিক্ৰম কৰিব লগা হৈছিল অৱশেষত অশেষ কষ্টৰ বিনিময়ত ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰি 1950 চনৰ 26 জানুৱাৰীত ইয়াক কাৰ্যকৰী কৰা হয় এইটো মনত থাকিবনে কেতিয়া কাৰ্যকৰী কৰা হ'ল 1950 চনৰ 26 জানুৱাৰী এইটো 1950 চনৰ 26 জানুৱাৰীত ইয়াক কাৰ্যকৰী কৰা হ'ল গতিকে আমাৰ দেশৰ সংবিধানখনে কিদৰে পূৰ্ণতা লাভ কৰিলে তাৰ কি ঐতিহাসিক পটভূমি আছে আমি এই বিষয়ে আলোচনা কৰো হা গতিকে আলোচনাটো আমি কলোৱেই ভাৰতবৰ্ষৰ বৈচিত্ৰ্যময় দেশ জাতি উপজাতি ধৰ্ম সংস্কৃতি মানুহ ইয়াত বাস কৰি আছে এই বৈচিত্ৰ্যৰে ভৰা দেশখনত স্বাধীনতাৰ পিছত স্বশাসন শৃংখলাবদ্ধ পৰিচালনা কৰিবৰ কাৰণে সংবিধান প্ৰয়োজন হোৱাত ভাৰতীয় নাগৰিকে অশেষ কষ্ট ত্যাগ আৰু ঐক্যৰ ফলত সংবিধান প্ৰস্তুত কৰিলে 50 চনৰ 26 জানুৱাৰী কাৰ্যকৰী কৰিলে এই দিনটো কি দিৱস পালন কৰে গণতন্ত্ৰ দিৱস গতিকে আমাৰ দেশৰ সংবিধানখনে কিদৰে পূৰ্ণতা লাভ কৰিলে তাৰ ঐতিহাসিক পটভূমি আছে এই বিষয়ে এতিয়া আমি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমি ভালকে চোৱা তোমালোকে পাঠ্যপুথিৰ ইতিহাস খণ্ডত চিপাহী বিদ্ৰোহৰ বিষয়ে অৱগত হৈছে আমি ইতিহাস পঢ়োতে চিপাহী বিদ্ৰোহৰ কথা পাইছো যে 1857 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় চিপাহী সৈনিকে জনগণে লগ হৈ বিদ্ৰোহ কৰে গতিকে ইয়াৰ তথ্য আমি ইতিমধ্যে পালো আৰু ইয়াৰ পৰা এটা কথা দেখা গ'ল যে ভাৰতীয় সংবিধান ৰচনা কৰাৰ আগতেই এটা ঐতিহাসিক পটভূমি
গঢ়ি উঠিছিল যাৰ ফলত পৰৱৰ্তী সময়ত দেশে স্বাধীনতা লাভ কৰিলে আৰু ভাৰতৰ নতুন সংবিধান ৰচনা হ'ল আৰু এই ভাৰতীয় নতুন সংবিধান ৰচনাৰ যিটো ইতিবৃত্তি তেতিয়া চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ হৈছে কাৰণ এই বিদ্ৰোহে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ একাধিক অন্যায় নীতিৰ বিৰুদ্ধে কৰিছিল চিপাহী বিদ্ৰোহটো আৰু তেতিয়াৰ পৰাই ভাৰতীয় জনসাধাৰণে স্বাধীনতাৰ স্পৃহা প্ৰকাশ কৰিছিল আৰু তেওঁলোকৰ সংগ্ৰাম চলাই নিছিল ফলস্বৰূপে কি হ'ল চিপাহী বিদ্ৰোহ হৈছে 1857 খ্ৰীষ্টাব্দত আৰু 1858 চনত ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰিলে আৰু ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা গ্ৰেট ব্ৰিটেইনৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ নিয়ে মনত থাকিবনে 57 চনত বিদ্ৰোহ হ'ল চিপাহী বিদ্ৰোহ 58 চনত কি হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ শাসন এৰি দিব লগা হ'ল আৰু কোম্পানীৰ পৰা শাসন ৰাণীৰ হাতলৈ গ'ল আৰু ইয়াৰ পিছৰে পৰা ভাৰতৰ আধুনিক শাসন ব্যৱস্থা গঢ় লৈ উঠিলে তাৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত আইন প্ৰণয়ন কৰিলে আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বেই ব্ৰিটিছ চৰকাৰে সময়ত বিভিন্ন আইনবোৰৰ যোগেদি এখন স্বাধীন ভাৰতৰ শাসন ব্যৱস্থা চলাব পৰাকৈ আইন প্ৰস্তুত কৰিছিলে আৰু পৰৱৰ্তী সময়ত সংবিধান ৰচনাৰ এটা ব্যৱস্থা কৰিলে 57 খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ পিছত কি হৈছিল ইয়াত দিছে 58 নতুন আইন আহিলে ভাৰত চৰকাৰ আইন এই আইনে কি কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ শাসন ৰাণীৰ হাতলৈ নিলে তেতিয়াৰ পৰা ব্ৰিটিছ চৰকাৰে আধুনিক শাসন ব্যৱস্থা গঢ়িবলৈ একাধিক আইন আনিলে ৰেগুলেটিং এক্ট পাইছিল আমি ইষ্ট ইণ্ডিয়া এক্ট পাইছিলো এইবিলাক প্ৰণয়ন কৰিলে ব্ৰিটিছ চৰকাৰে এই আইনবোৰৰ জৰিয়তে ভাৰত শাসন চলালে আৰু ভাৰতীয় জনসাধাৰণক এই শাসনৰ বিৰোধিতা কৰি স্বাধীনতাৰ বাবে আন্দোলন চলাইছে এইডোখৰলৈকে আমি পঢ়িলো এতিয়া ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমি সকলোৱে পঢ়িব লাগিব ভালকে মন দি 1857 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনগণে বিদ্ৰোহ কৰিছিল এইটো চিপাহী বিদ্ৰোহ বুলি কয় ফলস্বৰূপে তাৰ পিছৰ বছৰটোত 58 চনত ব্ৰিটিছ চৰকাৰে এখন আইন প্ৰণয়ন কৰি ভাৰত শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা গ্ৰেট ব্ৰিটেইনৰ ৰাণী শাসনলৈ নিয়ে হ'ল আগতে কোম্পানী শাসন কৰিছিলে 57ত চিপাহী বিদ্ৰোহ হ'ল এতিয়া কোনে শাসন কৰিব ইংলেণ্ডৰ ৰাণী ইয়াৰ পিছৰ পৰা ভাৰতত আধুনিক শাসন ব্যৱস্থা গঢ়ি তুলিবলৈ ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আইন প্ৰণয়ন কৰিলে ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বেই ব্ৰিটিছ চৰকাৰে সময়ে সময়ে প্ৰণয়ন কৰা এই আইনবোৰৰ যোগেদিয়ে ভাৰতবৰ্ষৰ শাসন কৰিছিল ইয়াৰ ভিতৰতে কেইখনমান আইন তলত উল্লেখ কৰা হৈছে এই কেইখন আইন মনত ৰাখিব লাগিব প্ৰথম কি দিছে 1861 চনৰ ভাৰত পৰিষদ আইন ইয়াত কি কৈছিলে এই আইনখনে ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰীকৰণ কৰি ভাৰতত প্ৰতিনিধিত্বমূলক শাসনৰ ব্যৱস্থা সূচনা কৰে ভাৰতত যিটো শাসন ব্যৱস্থা আছিলে বিকেন্দ্ৰীকৰণ কৰিলে এনেকে কেন্দ্ৰত এখন চৰকাৰ থাকিব ৰাজ্যসমূহত চৰকাৰ থাকিব জিলাসমূহত শাসন ব্যৱস্থা থাকিব গাঁও পৰ্যায়ত গাঁও পঞ্চায়ত থাকিব নগৰ পৰ্যায়ত নগৰ সমিতি থাকিব পৌৰ নিগম থাকিব পৌৰসভা থাকিব সকলোতে ভাৰতীয় লোকে অংশগ্ৰহণ কৰা ব্যৱস্থা এইটো 61 চনৰ ভাৰত পৰিষদ আইনৰ কথা 1892 খ্ৰীষ্টাব্দত
ভাৰত পৰিষদ আইন গৃহীত হোৱাৰ পিছৰ পৰাই ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনে ভাৰতীয় লোকসকলক সন্তুষ্ট কৰি পাৰিছে। আকৌ এখন আইন আহিলে 1892 চনত, সেইখনৰ কি নাম? ভাৰত পৰিষদ আইন। তাতো সদস্য নিৰ্বাচনৰ কথা কৈছিলে, কিন্তু এই আইনখনে ভাৰতীয় লোকক সন্তুষ্ট কৰিব পৰা নাছিল। 1909 চনৰ কথা, ভাৰত চৰকাৰ আইন গৃহীত হল। সেইটো আহিব 1909 চনৰ ভাৰত চৰকাৰ আইন। এই আইনে কি কৰিলে? ভাৰতীয়সকলক সন্তুষ্ট কৰিব নোৱাৰিলে। এই আইনখনক কি বুলি নামেৰে জনা যায়? মৰলেমিন্টু সংস্কাৰ আইন। এইটো আহিব দেই, মৰলেমিন্টু সংস্কাৰ আইন। কোনখন ভাৰত চৰকাৰ আইনক কোৱা হয়? 1909 চনৰ ভাৰত চৰকাৰ আইন। আকৌ আহিলে 10 বছৰ পিছত 1919 চনত ভাৰত চৰকাৰ আইন আহিলে। ভাৰত এক প্ৰকাৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিলে যদিও ই সীমিত পৰিসৰ আইন। কল্পনা আইন কেইখন একাদিক্ৰমে লাগিব আমাক। এখানে 61, 92, 1909 চন, 1919 চন, প্ৰতিখন আইনে বেলেগ বেলেগ ব্যৱস্থা কৰিছে। 61 চনত যিদৰে বিকেন্দ্ৰীকৰণৰ কথা কলে, 92টো সদস্য নিৰ্বাচনৰ কথা কলে, 9 চনৰ আইনে মৰলেমিন্টু সংস্কাৰ, বিভিন্ন সংস্কাৰৰ কথা কলে, 19 চনৰ যিখন আইন তাত স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিছে। আৰু সেইকাৰণে 1935 চনত আকৌ এখন আইন আহিলে, এখন ভাৰত চৰকাৰ আইন। এই আইনে পোন প্ৰথমবাৰৰ বাবে স্বায়ত্ত শাসন, যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। এই আইনখন আটাইতকৈ বেছি জৰুৰী। 1935 চনৰ ভাৰত শাসন আইনে কি কৰিলে বুলি সুধিব, এতিয়া আমি কব লাগিব যে এই আইনে স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰে। 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদত গৃহীত হোৱা আন এখন আইন 1947 চনৰ ভাৰত শাসন আইন। এই আইনে কি কৰিলে? ভাৰতক স্বাধীনতা ঘোষণা কৰিলে 47 চনৰ কেই তাৰিখে? 15 আগষ্ট। কিমান আইন আহিলে এফালৰ পৰা কৈ যাব পাৰকে। 61 চনৰ আইন, 1892 চনৰ আইন, 1909 চনৰ আইন, 1919 চনৰ আইন, 1935 চনৰ আইন, 1947 চনৰ ভাৰত। গতিকে আইন বিলাকে কি কৰিলে? ভাৰতীয় লোকক স্বায়ত্ত শাসন ব্যৱস্থা দিয়াৰ লগতে কি ধৰণে শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰি তাৰ এটা পৰিক্ৰমা আৰম্ভ কৰিছিলে। গতিকে এই শাসনৰ আৰম্ভণিৰ পৰা শিক্ষিত এই ভাৰতীয় লোকসকলে ব্ৰিটিছ চৰকাৰখনৰ অন্তৰ্ভুক্ত দাবী কৰি আছিলে যে চৰকাৰৰ কাম কাজত কেনেকে ভাৰতীয় লোকে অংশগ্ৰহণ কৰিব পাৰে, শাসনৰ পদবীবিলাক কেনেকে ভাৰতীয় লোকে পাব পাৰে, দাবী কৰি আহোঁতে আহোঁতে তেওঁলোকৰ হেঁচাৰ ফলতে ব্ৰিটিছ চৰকাৰে বিভিন্ন এই ধৰণৰ আইন আনি ভাৰতীয় লোকক শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ সুবিধা কৰিছিলে। এতিয়া আহিম আমি এই চনটো লাগিব কি? এইটো 1922 চনত এটা ঘটনা হল যে মহাত্মা গান্ধীৰ নাম শুনিছা নে তোমালোকে? জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতৰ কাৰণে নিজে ৰচনা কৰা এখন সংবিধান দাবী কৰিলে। প্ৰথম এইটো প্ৰশ্ন আহিব, কোনে প্ৰথম এটা দাবী কৰিছিলে সংবিধানৰ? মহাত্মা গান্ধীয়ে। কিমান চনত? 1922 চনত। ইয়াৰ পাছত 1924 চনত স্বৰাজ পাৰ্টি তেওঁলোকে সংবিধান ৰচনা কৰিবলৈ এখন সংবিধান সভাৰ দাবী কৰিলে। আৰু এই ধৰণে ভাৰতীয়সকলৰ মাজত সংবিধানৰ প্ৰবল জনমত গঢ়ি উঠিল, এখন সংবিধান যে লাগে। দুটা কথা পালো, 22 চনত মহাত্মা গান্ধীয়ে দাবী কৰিলে সংবিধান এখন দেশৰ লাগে স্বাধীন ভাৰতৰ। 24 চনত স্বৰাজ পাৰ্টিৰ কথা আহিলে। স্বৰাজ পাৰ্টি কলে সংবিধানখন এনেকে ৰচনা হব, এখন সংবিধান সভা লাগে।
1927 চনত যাৰ ছাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা চাইমন কমিছনৰ প্ৰতিবেদন মতে ভাৰতৰ এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়। এইটো আহিব চাইমন কমিছন কেতিয়া আহিছিলে পালোনে কি চন 1927 চন এই চাইমন কমিছনৰ প্ৰতিবেদনত কি আছিলে ভাৰতৰ কাৰণে এখন সুকীয়া সংবিধান ৰচনা কৰাৰ কথা গুৰুত্ব আৰোপ কৰিছে 22 চন 24 চন 27 চন এবাৰ 28 চনত কি হল 1928 চনত মতিলাল নেহেৰুৰ সভাপতিত্বত প্ৰকাশ পোৱা নেহেৰু প্ৰতিবেদনে ভাৰতৰ সংবিধান ৰচনাত অন্যতম ভূমিকা পালন কৰে। 1928 চনত মতিলাল নেহেৰুৱে এটা প্ৰতিবেদন প্ৰকাশ কৰিছিল তাতেই সংবিধানখন কেনেকুৱা হ'ব সংবিধানত কি থাকিব লাগিব সকলো কথা সন্নিবিষ্ট কৰা দিকবিলাকে সংবিধান ৰচনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে পিছত আৰু এই নেহেৰু প্ৰতিবেদনৰ মাজতে ভাৰতীয় সংবিধানৰ গাঁথনিৰ মূল কথা এইবিলাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সদনীয় বিধানমণ্ডল নাগৰিকৰ মৌলিক অধিকাৰ ইত্যাদি উল্লেখ পোৱা যায়। 1934 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ প্ৰস্তাৱ আগবঢ়ালে। প্ৰথমে সংবিধান সভা গঠনৰ কথা ক'লে স্বৰাজ দলে স্বৰাজ পাৰ্টি 1924 চনত আৰু পৰৱৰ্তী সময়ত 10 বছৰৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে দাবী কৰিছে সংবিধান সভা প্ৰস্তাৱ লৈছে। ব্ৰিটিছ চৰকাৰে চাইমন প্ৰতিবেদন গ্ৰহণ কৰাৰ সময়ছোৱাত লণ্ডনত ভাৰতৰ প্ৰতিনিধিসকলৰ লগত মতামত বিনিময় কৰিবৰ কাৰণে 3খন ধুনীয়া মেজমেল অনুষ্ঠিত কৰিছিল আৰু ইয়াৰ প্ৰস্তাৱৰ ভিত্তিতে 1935 চনৰ যিখন ভাৰত চৰকাৰ আইন আহিছিলে এই আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাসত অতি গুৰুত্ব বুলি কোৱা হয়। গতিকে আমি এই ধৰণে আগবাঢ়ি গৈ আছো। দ্বিতীয় বিশ্ব মহাযুদ্ধ আৰম্ভ হৈছিল 1939 চনত যেতিয়া আৰম্ভণিতে ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী সক্ৰিয় হৈ পৰে। ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে 1940 চনৰ আগষ্ট প্ৰস্তাৱৰ জৰিয়তে এখন সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। এইটো লাগিব আগষ্ট প্ৰস্তাৱ বুজিছেনে নাই এই লাইনটো কি এইটো আগষ্ট প্ৰস্তাৱ কিমান চন 40 চনত ব্ৰিটিছ চৰকাৰে যুদ্ধ অংশগ্ৰহণ কৰিছিলে দ্বিতীয় বিশ্বযুদ্ধত আৰু ভাৰতীয় লোককো অংশগ্ৰহণ কৰিবলৈ উৎসাহ যোগাইছিলে সেইকাৰণে ভাৰতীয়সকলৰ কেইটামান কথা মানি লৈছিলে যাতে ভাৰতীয়সকলে যুদ্ধত অংশগ্ৰহণ কৰে আৰু সেইটো আগষ্ট প্ৰস্তাৱ যোগেদি কৈছিলে যে সুকীয়া সংবিধান এখন থাকিব ভাৰতৰ সেই কথাটো মানি লৈছে। 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহে সেই চনটো লাগিব এইটো কিমান চন 1945 চন কোন আহে কেবিনেট মিছন ইংলেণ্ডৰ কেবিনেট মন্ত্ৰীসভাৰ 3জন মন্ত্ৰীক একগোট কৰি এখন আয়োগ পঠাইছে কেবিনেট মিছন 46 চনত তেওঁলোকে কি কৰিলে ভাৰতৰ বাবে এখন সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ালে আৰু এই প্ৰস্তাৱ অনুসৰিয়ে ভাৰতৰ সংবিধান সভা গঠিত হয় আৰু এই সংবিধান সভাৰ সভাপতি কোন আছিলে এইজন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ছবিখনীয়া এইজন দেখিছানে নাই কাৰ ছবি এখন আমি পালো সংবিধান সভাৰ সভাপতি কোন তেতিয়াহ'লে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু দেশে যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিলে স্বাধীনতা লাভ কৰাৰ লগে লগে এই সংবিধান সভাই ভাৰতৰ এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে আৰু সংবিধান সভাখনে সংবিধান ৰচনা কৰিব নোৱাৰে তেওঁলোকক সহায় কৰিবলৈ তেওঁলোকে এখন খচৰা কমিটি গঠন কৰিলে 1947 চনৰ 29 আগষ্টত
ডক্টৰ বি.আৰ. আম্বেদকাৰক সভাপতি হিচাপে লৈ 6 জন সদস্যৰ সৈতে এখন খচৰা কমিটি গঠন হয়। কেইজন সদস্য? 6 জন খচৰা কমিটি। কি তাৰিখে গঠন হ'ল? 47 চনৰ 29 আগষ্ট তাৰিখে। খচৰা সমিতিৰ সভাপতি কোন আছিলে? ডক্টৰ বি.আৰ. আম্বেদকাৰ। আকৌ সংবিধান সভাৰ সভাপতি কোন আছিলে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এই দুটা পৃথক বস্তু। এই খচৰা সমিতিৰ বিষয়ে চাইডতে আছে, আমি আকৌ চাই লওঁ। এইখন খচৰা সমিতিত কোন কোন সদস্য আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ সভাপতি, বাকী হ'ল এন গোপাল স্বামী আয়েংগাৰ, আল্লাদ কৃষ্ণস্বামী আয়াৰ, কে মুন্সি, সৈয়দ মোহাম্মদ সাদুল্লাহ, এন মাধৱ ৰাও, বি.পি. খাইতান। ইয়াত অসমৰ এজন আছিলে, এইজন নাম হৈছে মোহাম্মদ সৈয়দ সাদুল্লাহ দিছে নে? এজন কৰ? অসমৰ। সুধিব তেতিয়া আমাৰ প্ৰশ্নত যে অসমৰ কোন সদস্য আছিলে সংবিধানৰ খচৰা কমিটিত? তেতিয়া সৈয়দ মোহাম্মদ সাদুল্লাহ নাম কৰিব। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল। সেইটো আহে কেতিয়াবা যে পণ্ডিত নেহৰু সংবিধান খচৰা সমিতিৰ সদস্য আছিল নে? তেতিয়া আমি নাছিল বুলি ক'ব লাগিব। কিন্তু সংবিধান ৰচনাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰ, সম্পূৰ্ণ নাম লিখিব লাগিব। কি নাম? বাবা চাহেব ভীমৰাও আম্বেদকাৰ। আৰু তেওঁ সন্মানসূচক ভাৱে বাবা চাহেব বুলি জনা যায়। আম্বেদকাৰে কি কৰিছিলে? ভাৰতীয় সমাজত অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। মহিলাসকলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা সম্পত্তি অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানখন কাৰ্যক্ষম কৰিবৰ বাবে দৃঢ় পদক্ষেপ লৈছিল। ইয়াত কেইবাটাও প্ৰশ্ন পালো। ডক্টৰ বি.আৰ. আম্বেদকাৰ কোন আছিল? সম্পূৰ্ণ নামটো পালো। খচৰা কমিটিত কেইজন সদস্য আছিল? অসমৰ কোন আছিল? সেইটোও পালো। যি কি নহওক 1948 চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ পালে। ইয়াৰ ওপৰত জনসাধাৰণৰ মতামত লোৱা হ'ল 8 মাহ সময়। 49 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে খচৰা সংবিধানত স্বাক্ষৰ কৰিলে। তাৰ পিছত সংবিধান সভাত ভাৰতৰ সংবিধান গৃহীত হ'ল। সংবিধান ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰালৈকে কিমান সময় লাগিছিল এইটো আহিব? 2 বছৰ। এইটো চাই লোৱা, 2 বছৰ 11 মাহ কিমান দিন? 18 দিন। এইটো পৰীক্ষাত আহে। কিমান সময় লাগিলে সংবিধানখন লিখাৰ পৰা একেবাৰে কাৰ্যকৰী কৰা? 1950 চনৰ 26 জানুৱাৰীৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। এই দিনটোৱে ভাৰতত গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। এইটো আহিব। 26 জানুৱাৰী কিয় গণৰাজ্য দিৱস পালন কৰা হয়? এতিয়া ক'ব লাগিব 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ'ল। সেইকাৰণে এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। উল্লেখযোগ্য যে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদকে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ দিয়া হ'ল। কালিলৈ আমি নেক্সট এইখিনি কথা পঢ়িম যে সংবিধান প্ৰস্তুত কৰাৰ সময়ত বিভিন্ন ৰাষ্ট্ৰৰ পৰা কি কি বৈশিষ্ট্য ভাৰতে লৈছিলে। এইটো চাৰ্ট এখন আছে নে নাই? ভাৰতৰ সংবিধানখন ৰচনা কৰাৰ আগত সংবিধান প্ৰণেতাসকলে বিভিন্ন দেশৰ সংবিধান পঢ়ি লৈছে। আৰু তাৰ ভিত্তিত ভাৰতত ভাল ভাল কিছুমান গুণ আনি নিজৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিলে। ব্ৰিটিছৰ সংবিধানৰ পৰা সংসদীয় গণতন্ত্ৰ আনিলে। আয়াৰলেণ্ডৰ পৰা নিৰ্দেশাত্মক নীতি আমি পাম। ফৰাচীৰ সংবিধানৰ পৰা স্বতন্ত্ৰ সমতা ভাতৃত্ববোধৰ ধাৰণা। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা মৌলিক অধিকাৰ। এইটো আহি থাকে বেছিকে। মৌলিক অধিকাৰটো ক'ৰ পৰা আহিছে? আমেৰিকাৰ পৰা।
কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। মানে এই তালিকাখন মনত ৰাখিব আহিব লাগিব, কাইলৈ মই সুধিম। আৰু এইবিলাক প্ৰশ্ন এতিয়া আমি পঢ়ি আহিলো, গতিকে উত্তৰ এতিয়াই পাম। এতিয়াৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ শাসনৰ হাতলৈ যায় 1858। এইটো কিমান? 1858। কোন চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে? কোন চনত? 1861। মহাত্মা গান্ধীয়ে কেতিয়া সংবিধানৰ দাবী কৰিলে? 1922। সংবিধান সভাৰ সভাপতি কোন? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। খচৰা কমিটিৰ সভাপতি বি.আৰ. আম্বেদকাৰ। কোন দেশৰ সংবিধানৰ আহিত আমাৰ সংবিধানৰ ৰাষ্ট্ৰ নিৰ্দেশাত্মক নীতি আহিলে? এইটো আয়াৰলেণ্ড হয়নে নহয়? এইটো উত্তৰ কি হ'ব? আয়াৰলেণ্ড। হল বোলে 98 লৈকে আমাৰ হৈ গল। কালিলৈ 99 পেজ আমি আৰম্ভ কৰিম। কাইলৈতো চানডে, নেক্সট ক্লাছত হ'ব।